নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকলে কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকৈ এখন খবৰ আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে চৰকাৰী ঘৰৰ তালিকাত সোমাই আছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী। জিলাই জিলাই ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত। গোহালি ঘৰৰ ফটো মাৰি যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকল সাৱধান। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰাৰ সময়ত গোহালি ঘৰৰ ফটো দিছিল সেইসকল মানুহে পৰিব বিপদত। তো আপুনি যদি চৰকাৰী ঘৰৰ আবেদন কৰাৰ সময়ত গোহালি ঘৰৰ ফটো দিছিল তেন্তে চৰকাৰী ঘৰৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। তো ইয়াতে উল্লেখ কৰা হৈছে যে জিলাই জিলাই হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আবেদন কৰাৰ সময়ত এইবোৰ তথ্য দিছে, ভুলকৈ তথ্য দিছে, তেন্তে আপোনাৰ নাম কৰ্তন হ'ব। তাৰপিছত কোৱা হৈছে দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিসমূহ জেললৈ যাব পাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে অহাকালি অৰুণোদয় আঁচনি 9,000কৈ টকা প্ৰদানক লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ৰাজ্যজুৰি 40 লাখ অৰুণোদয় পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ। 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ইতিহাসৰ সূচনা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অসমৰ 40 লাখ পৰিয়ালক অহাকালি প্ৰদান কৰিব অৰুণোদয় আঁচনি 9,000কৈ টকা। তাৰপিছত লিখা আছে 40 লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালে 9,000কৈ টকা লাভ কৰিব। মুঠ ব্যয় 3,600 কোটি টকা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহাকালি অসমৰ 40 লাখ পৰিয়ালক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 9,000কৈ টকা। ইয়াৰ বাবে ব্যয় কৰিব অসম চৰকাৰে 3,600 কোটি টকা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত টকা পোৱাৰ বাবে আবেদন কৰিছিল বা আপোনাৰ নাম যদি অৰুণোদয় আঁচনিত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহাকালি নিঃসন্দেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ 9,000কৈ টকা। কিন্তু যিসকলে ডিবিটি লিংক কৰা নাই অতি সোনকালে কৰি লওক, অন্যথা অৰুণোদয় আঁচনিৰ টকা নাপাব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা আয়োজন কৰা এক ৰীল প্ৰতিযোগিতালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰীল প্ৰতিযোগিতা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সামাজিক মাধ্যম বিভাগৰ এক অভিনৱ আয়োজন। তো প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল যোৱা 5 বছৰত অসমৰ ক্ষীপ্ৰ উন্নয়ন। ভিডিঅ'ৰ দৈৰ্ঘ্য হ'ব 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডলৈ। তাৰপিছত কোৱা হৈছে সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব এইখন প্ৰতিযোগিতাত। সময়সীমা 26 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 15 মাৰ্চ 2026। তাৰপিছত কোৱা হৈছে নিজৰ ফেচবুক ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব লাগিব। আপলোড কৰা লিংক 9395079898 নম্বৰত ডকুমেণ্ট কৰি পঠাই দিব লাগিব। তাৰপিছত কোৱা হৈছে পুৰস্কাৰসমূহ। প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু চতুৰ্থ পুৰস্কাৰ 5,000 টকা। তো আজি ইমানেই, ধন্যবাদ।